আমি সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰাইজলৈ আৰু আমি শ্ৰী শ্ৰী কৃষ্ণ জন্মাষ্টমীৰ শুভেচ্ছা জনাইছোঁ সকলো ৰাইজলৈ। গাঁও বৰদলনি অঞ্চলৰ ধেমাজি জিলাৰ অথবা অসমৰ প্ৰতিজন মানুহলৈকে আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আজি আমি কৃষ্ণ জন্মাষ্টমী উপলক্ষে হৰি কীৰ্তন কৰা হৈছে, শ্ৰৱণ কীৰ্তন কৰা হৈছে গাঁৱত। ডেকা জীয়ৰী বয়োজ্যেষ্ঠ আইসকল সকলোৱে মিলি গাঁৱত হৰিনাম লৈছে। আৰু উদ্দেশ্য আমাৰ আৰু আছে, যিহেতু গাঁওখনৰ যথেষ্ট কেইজন মানুহ বিভিন্ন ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত আছে। আমি তেখেতসকলৰ আশু আৰোগ্য কামনা কৰিছোঁ। তেখেতলোক আৰোগ্য হওক। গাঁওখনৰ পৰা বাহিৰত চাকৰি সূত্ৰে বা কৰ্মসূত্ৰে গৈ যিসকল ব্যক্তি আছে তেখেতসকল কুশলে মংগলে থাকক। তেখেতসকলো কুশলে মংগলে থাকক আমাৰ কামনা। আমি আজি তেখেতসকলৰ হৈও আমি প্ৰাৰ্থনা কৰিছোঁ, সকলো কুশলে থাকক। এয়া দেখিছে আপোনালোকে গাঁৱৰ আইসকলে নাম লৈছে, হৰিনাম লৈছে, নাম কৰি আছে। বহুত মানুহ নামঘৰত যথেষ্ট সংখ্যক ভকত বৈষ্ণৱে নাম লৈছে। আশা কৰিছোঁ সকলোৰে মংগল হওক, গাঁওখনৰ প্ৰতি আন্তৰিকতা বাঢ়ক, গাঁৱৰ প্ৰতিটো সামাজিক কামত আগৰণুৱা হওক সকলোকে। শেষত সকলোলৈকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ।